চেন্নাই ৰিলা হস্পিটেলৰ ICUত সংকটজনক অৱস্থাত প্ৰখ্যাত বাহীবাদক দীপক শৰ্মা অহু আৰোগ্য কামনাৰ ৰাজ্যৰ ভিন ভিন দল সংগঠনৰ ৰাজ্যৰে নহয় দেশৰ প্ৰখ্যাত বাহীবাদক দীপক শৰ্মা বৰ্তমান চেন্নাই ৰিলা হস্পিটেলৰ ICUত অতি সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে জানিব পৰা মতে ভেন্টিলেটৰত ৰখা হৈছে অসমৰ ভিন ভিন দল সংগঠনে একেমুখে বাহীবাদক দীপক শৰ্মা অতি সোনকালে সুস্থ হোৱাৰ বাবে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে এক বিবৃতিত বহুভাষিক সাহিত্য মঞ্চ অসম চমুকৈ বহুভাষৰ প্ৰধান সম্পাদক দীপক শৰ্মাই কয় ঈশ্বৰ আল্লাহ গড ফাদাৰ সকলোৱে বাহীবাদক দীপক শৰ্মাক সুস্থ কৰি তোলা যিজনাৰ হৃদয় পৰশা বৃন্দাবনত কৃষ্ণই বাঁহী বজোৱাৰ দৰে পৰিৱেশ গঢ়ি তুলিব পাৰে আমাক আৰু কষ্ট দুখ বেদনাত নেপেলাব বাহীবাদক দীপক শৰ্মাৰ অতি শীঘ্ৰে সুস্থ হোৱাৰ বাবে প্ৰাৰ্থনা জনাইছে বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি ডক্টৰ দিলক লক্ষ্মীন্দ্ৰ সিংহ আৰু মহাপুৰুষ শ্ৰী হৰিদেৱৰ জীৱন দৰ্শন অধ্যয়ন সমিতি অসমৰ সভাপতি ডক্টৰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য কাৰ্যকাৰী সভাপতি তাৰিণী কান্ত গোস্বামী সাংগঠনিক সম্পাদক শৈলেন তালুকদাৰ নাৰী কল্যাণ মঞ্চ অসমৰ সচিব প্ৰধান ডক্টৰ অসমী গগৈ সাংস্কৃতিক সামাজিক অনুষ্ঠান জ্যোতিৰূপাৰ সাধাৰণ সম্পাদক ডক্টৰ নৰেন হাজৰিকা অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ কিশোৰ কুমাৰ জৈন অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাংস্কৃতিক সমিতিৰ সভাপতি তৃষ্ণা পেগু দলে আকাশবাণী আৰু দূৰদৰ্শনৰ নিয়মীয়া সংগীত শিল্পী ডিজেন কাকতি কামৰূপ জিলা লেখিকা সমাজৰ সভাপতি ৰত্না ৰং চেহনপি মানুহ আৰু পৰিৱেশ অসমৰ সভাপতি কমল চন্দ্ৰ মেধি আৰোহণ আৰ্টিষ্ট গিল্ড অসমৰ সভাপতি দিলীপ নাথ আছাম লুটানৰ সম্পাদক ডক্টৰ অৰিন্দম প্ৰিন্স পাংগিং গোৱালপাৰা জিলা সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি ডক্টৰ এম গোপাল সিং চিন্তাবিদ বাসুদেৱ মালী ডিফুৰ লেখিকা সুৰঞ্জনা হাছনু ৰঘুনাথ চৌধুৰী শাখা সাহিত্য সভাৰ সম্পাদক কিৰণ চন্দ্ৰ মহন্ত সম্পাদক বৈকুণ্ঠ নাথ দাস পৰাগজ্যোতি প্ৰকাশন আদি দল সংগঠনে একেমুখে সকলোৰে এটাই আশা সোনকালে সুস্থ হৈ পৰক আদৰৰ বাহীবাদক